নাম চন্দ্ৰপ্ৰভা গগৈ। হিমন্ত বিশ্বই ফুলজাৰি মৰা শিক্ষা বিভাগত কেনেকুৱা লোকক প্ৰধান শিক্ষক নিযুক্তি দিয়া হৈছে তাৰ নমুনা চাওক। বাইদেউ বিদ্যালয়খনৰ প্ৰধান শিক্ষক, কিন্তু বাইদেৱে কিনো শিক্ষা দিছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক তাৰ নমুনা চাব নেকি? স্বৰবৰ্ণ কেইটা? স্বৰবৰ্ণ হয় 5টা স্বৰবৰ্ণ অকস্মাতে নিখিলে অলপ হেৰি এটা হৈ যোৱা। ব্যঞ্জন বৰ্ণ কেইটা? ব্যঞ্জন মোৰ 26টা। হে 26টা। আচ্ছা আচ্ছা। ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? আমি সকলোৱে জানো স্বৰবৰ্ণ 11টা আৰু ব্যঞ্জন বৰ্ণ 42টা বুলি। পিছে প্ৰধান শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গগৈ বাইদেউৰ আকৌ হিচাপ ওলোটা। এইবাৰ বাইদেউ সোধা হ'ল ৰাষ্ট্ৰপতি কোন? ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? ৰাষ্ট্ৰপতি ইমান হেৰিকে ইমান প্ৰিপেয়াৰ হোৱা নাই নহয়, চব হেৰি কৰি থকা নাই। গম নাপায় ন ৰাষ্ট্ৰপতি? অসমৰ ৰাজ্যপালজনৰ নাম কি জানেনে? এইখিনি মনত নাই ৰখা নহয় যে। বিদ্যালয়খন আছে লখিমপুৰত। গতিকে সোধা হ'ল স্থানীয় সাংসদ আৰু স্থানীয় বিধায়ক কোন? লখিমপুৰৰ MP কোন? সাংসদগৰাকীৰ নাম কি? সাংসদগৰাকীৰ নাম নাই চোৱা দেই। নাওবৈচাৰ বিধায়কজনৰ নাম কি? বিধায়কজনৰ নাম জানো, এডোখৰত আছে এডোখৰতহে নাই। অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নামটো শুদ্ধকৈ নাজানে অধ্যক্ষা বাইদেৱে। অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? শ্ৰীযুত হিমন্ত শৰ্মা। হিমন্ত শৰ্মা। এনে প্ৰধান শিক্ষকৰে চলিছে এতিয়া অসমৰ একাংশ বিদ্যালয়। আৰু এনে শিক্ষাই সৰুৰে পৰা এতিয়া লাভ কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। লখিমপুৰৰ উপায়ুক্তগৰাকীৰ নাম জানেনে? মনত নাই নহয় এতিয়া। মনত নাই। মনত নাই। ইমান হেৰি নকৰিব। হ'ব ৰাখো দেই। বান্দৰদুৱাৰ পৰা হাছিনুৰ আলাম, আছাম টক্স।